নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আগৰ ভিডিঅ' গিটাত বহুতে কমেন্ট কৰি সুধি আছিল যে সমৰ্থৰ লাষ্ট ডেট কেতিয়া ভুল হৈ গলে কাৰেকচন কেনেকৈ কৰিব পাৰিম বা এপ্লাই ইন কলেজ যেটো কলেজ সিলেকশন প্ৰক্ৰিয়া আছে হেতু কেতিয়াৰ পৰা আৰম্ভ হ'ব এই সকলো তথ্য দিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'ত আৰু যি সকলে ডকুমেন্টখিনি এতিয়ালৈকে ৰেডি কৰা নাই কি ডকুমেন্ট আপলোড কৰিব লাগিব আগৰ ভিডিঅ'টোত মই অলৰেডি কৈ দি ৰাখিছো বহুতে সুধি আছে যে পিআৰসি ঠাইত আধাৰ দিলে হ'বনে এতিয়াও যথেষ্ট সময় আছে আপোনালোকে প্ৰথমতে পিআৰসি খন আবেদন কৰক লাষ্ট মোমেন্টলৈকে যদি নাহে তেনে ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ডটোৱে দি দিব যেহেতু বেলেগ অপচন নাই ঠিক আছে নিউ ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিউ ৰেজিষ্ট্ৰেচন অপচনত ক্লিক কৰিলে সম্পূৰ্ণ ৰেজিষ্ট্ৰেচন ফৰ্মখন ফিল আপ কৰি সাবমিট কৰি দিলে এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ জেনেৰেট হ'ব লগইন কৰি পেলাই আপোনালোকে বাকিখিনি কমপ্লিট কৰিব লাগিব যেটো মই অলৰেডি ভিডিঅ' বনাই দেখুৱাই দি ৰাখিছো এতিয়া বহুতে সুধি আছিল যে ফৰগট পাছপোৰ্ট কেনেকৈ কৰিম দেখিছে লগইন অপচনত ক্লিক কৰিলে আপোনালোকে তললে স্ক্ৰল কৰিলে ফৰগট পাছপোৰ্ট অপচনটো পাব ইমেইল ক্যাপচাৰ কোড ফিল আপ কৰি আপোনালোকে ফৰগট কৰিব পাৰিব ওপৰত এটা অপচন আছে কন্টেক্ট আস অপচনটো ক্লিক কৰিলে আপোনালোকে কলেজ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব পাৰিব যদি আপোনাৰ কিবা জানিব বা সুধিবলগীয়া থাকে কলেজ কৰ্তৃপক্ষৰ লগত তেনেহলে আপোনালোকে কলেজ নেমটো সিলেক্ট কৰি সেই কলেজখনৰ গুটেখিনি কন্টেক্ট নাম্বাৰ আপোনালোকে ইয়াত ডিসপ্লে হ'ব ইয়াৰ পৰা আপোনালোকে কন্টেক্ট কৰি যোগাযোগ কৰিব পাৰে ঠিক আছে সমৰ্থ ৰিলেটেড বা এডমিশন ৰিলেটেড যদি কিবা জানিব বা সুধিবলগীয়া থাকিলে বাকি টেকনিক্যাল ৰিলেটেড যদি এপ্লাই কৰতে কিবা অসুবিধা পায় তেনেকুৱা ধৰণৰ কথাখিনি মোক সুধিব পাৰিব কমেন্টৰ যেহেতু মই প্ৰায়খিনি কমেন্টৰ ৰিপ্লাই কৰোৱে লগালক বা WhatsApp গ্ৰুপটো যদি জয়েন নাই জয়েন হ'ব ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ অফিচিয়েল ৱেবসাইটত আপোনালোকৰ যেটো টাইমলাইন আছে টাইমলাইনটো প্ৰকাশ পাইছে টাইমলাইন ফৰ 5 ইয়াৰ ইন্ডিকেটেড পিজি প্ৰগ্ৰাম এডমিশন থ্ৰু সমৰ্থ পৰ্টেলৰ যেটো টাইমলাইন অৰ্থাৎ কেতিয়া লাষ্ট ডেট কেতিয়া আপুনি কলেজ সিলেকশন কৰিব পাৰিব মেৰিট লিষ্ট কেতিয়া আহিব হেখিনি ইতিমধ্যে প্ৰকাশ পাইছে যিখিনি আন্ডাৰ গ্ৰেজুৱেট কৰিম বুলি ভাবিছে বিএ বিএসসি যিসকলে এডমিশন ল'ম বুলি ভাবিছে তেওঁলোকে এই নোটিছখন ভালদৰে চাওক ইয়াত দেখিছে দা ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা এই নোটিছখন প্ৰকাশ পাইছে সাবজেক্টত লিখা আছে ৰিগাৰ্ডিং টাইমলাইন অফ 5 year ESV program লগতে 5 year integrated PG program admission 2025-26 through the সমৰ্থ পৰ্টেলৰ দ্বাৰা যিখিনি এডমিশন হৈছে তাৰ যেটো টাইমলাইন লাষ্ট ডেট কেতিয়া কাৰেকচন কেতিয়া কৰিব পাৰিব মেৰিট লিষ্ট কেতিয়া আহিব গুটেখিনি ইয়াতে দিয়া হৈছে দুটা ফেজত আপোনালোকৰ হ'ব নন সিউটি আৰু সিউটি যিসকলে সিউটি এক্সাম দিছে তেওঁলোকে সিউটিত কৰিব পাৰিব আৰু সিউটি এক্সাম দিয়াসকলে নন সিউটিটো কৰিব পাৰিব এতিয়া বৰ্তমান নন সিউটি খিনি চলি আছে নন সিউটি খিনি চক 11 এপ্ৰিলৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আৰম্ভ হৈছে ঠিক আছে 11 এপ্ৰিলৰ পৰা আপোনালোকৰ চলি আছিল ৰিজাল্ট দি আগৰ পৰা আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো চলি আছে এতিয়াও বৰ্তমান ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটোৱে চলি আছে যিসকলে কৰা নাই ৰেজিষ্ট্ৰেচন সোনকালে কৰি লওক ডকুমেন্টত কি লাগিব মই অলৰেডি কৈছে ফটো সিগনেচাৰ এখিনি ইম্পৰ্টেন্ট 2 লাখৰ তলত হলে আপোনালোকে ইনকাম সাৰ্টিফিকেট আপলোড কৰিব বেলেগ ডকুমেন্ট আপলোড নকৰিব যেটো কৈছে হেতুহে কৰিব 12 পৰা 22 মেৰ ভিতৰত আপোনালোকে প্ৰগ্ৰাম সিলেকশন কৰিব পাৰিব অৰ্থাৎ কলেজখন সিলেক্ট কৰি আপুনি কি সাবজেক্ট লব সেইখিনি কাম আপোনালোকে 12 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত কৰিব পাৰিব কেনেকৈ কৰিব স্টেপ বাই স্টেপ প্ৰক্ৰিয়াটো মই 12 তাৰিখে দেখুৱাই দিম তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যাতে লগালক আপোনালোকে নটিফিকেশনটো লাভ কৰে ঠিক আছে লগতে মই WhatsApp গ্ৰুপতো দি দিম লিংকখিনি তাৰ পাছত 12 পৰা 22 তাৰিখলৈকে কৰিলে 23 24 25 3 দিন সময় দিছে যদি আপোনাৰ কিবা ভুল হৈ যায় 23 পৰা 25 মেৰ ভিতৰত আপোনালোকে কাৰেকচন কৰিব পাৰিব কাৰেকচন উইন্ডোটো ওপেন হ'ব ষ্টুডেন্ট সকলৰ বাবে যদি ৰেজিষ্ট্ৰেচন কৰোতে কিবা ভুল হৈ গল ফাইনাল সাবমিট কৰি দিলে যদি প্ৰগ্ৰাম সিলেকশন কৰোতে কিবা ভুল হৈ গল তেনেহলে আপোনালোকে 23 পৰা 25 তাৰিখৰ ভিতৰত কাৰেকচন কৰিব পাৰিব 26 27 28 এই 3 দিনত আপোনালোকৰ স্ক্ৰুটিনি কৰা হ'ব আপোনাৰ যিখন এপ্লিকেশন ফৰ্ম ফিল আপ কৰিছে এখন স্ক্ৰুটিনি কৰিব যদি কিবা ভুলকে আপলোড কৰিছে ভুলকে ফৰ্ম ফিল আপ কৰিছে তেনেহলে কাৰেক্ট কৰিবলৈ আকৌ আপোনাক এপ্লিকেশনখন ঘূৰাই দিব ৰিভাৰ্ট কৰি দিব ঠিক আছে তাৰ পাছত 29 পৰা 1 জুনৰ ভিতৰত প্ৰথম মেৰিট লিষ্টখনৰ কাৰণে প্ৰস্তুতি চলাব কলেজে 2 জুনৰ 2 তাৰিখে আপোনাৰ প্ৰথম মেৰিট লিষ্টখন প্ৰকাশ পাব ঠিক আছে প্ৰথম মেৰিট লিষ্টত যিসকল ক্যান্ডিডেট সিলেক্ট হ'ব যিসকল ষ্টুডেন্ট সিলেক্ট হ'ব তেওঁলোকৰ এডমিশন হ'ব 4 আৰু 5 তাৰিখে 2 জুনত আপোনালোকৰ প্ৰথম মেৰিট লিষ্টখন আহিলে মেৰিট লিষ্টটো আপোনালোকৰ অনলাইনে আহিব কলেজত কোনো কথা নাই আপোনালোকে কলেজলৈ যোৱাৰ কোনো প্ৰয়োজন নাই অনলাইনে চাব লাগিব যদি আপোনাৰ নামটো আছে 4 5 তাৰিখে গৈ আপোনালোকে এডমিশন ল'ব পাৰিব ডকুমেন্টখিনি লৈ যাব লাগিব ঠিক তেনেদৰে 6 তাৰিখে সেকেন্ড মেৰিট লিষ্টৰ কাৰণে প্ৰস্তুতি হ'ব তাৰপা 7 তাৰিখে প্ৰকাশ পাব 9 10 তাৰিখে এডমিশন হ'ব ঠিক আছে স্পট এডমিশন হ'ব 11 12 13 14 জুনত স্পট এডমিশন হ'ব স্পট এডমিশনটো কি আপোনালোকৰ যদি প্ৰথম ফাৰ্স্ট মেৰিট লিষ্ট সেকেন্ড মেৰিট লিষ্টত আপোনাৰ ধৰিলক নামটো নাহিলে তেনেহলে আপোনালোকে যোনখন কলেজত এডমিশন ল'ম বুলি ভাবি আছে সেই কলেজখনত ডাইৰেক্ট গৈ আপোনালোকে এডমিশনটো ল'বগে পাৰিব ডকুমেন্টখিনি লৈ গল 11 পৰা 14 জুনৰ ভিতৰত আপোনালোকৰ ডকুমেন্টখিনি লৈ গৈ আপোনালোকে এডমিশনটো ল'ব পাৰিব কিন্তু তাতো কিছুমান কথা আছে ভ্যাকেন্সি সিট খালি থাকিব লাগিব তাৰ বাবে আপোনালোকে যেটো সাবজেক্টত ল'ব বিচাৰিছে মেজৰ বা কোৰ সাবজেক্ট ল'ব বিচাৰিছে তাত সিট খালি থাকিব লাগিব তেতিয়াহে আপোনালোকে স্পট এডমিশন ল'ব পাৰিব তাৰ পাছত 1 আগষ্টৰ পৰা আপোনালোকৰ ক্লাছখিনি আৰম্ভ হ'ব
স্পট এডমিশ্যন আৰু এইখিনিৰ ওপৰত মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই দি থাকিম আপোনালোকে ইমান চিন্তা কৰিব নালাগে যেতিয়া সময় হ'ব সেই গোটেইখিনি কথা মই বহলুৱাকৈ আলোচনা কৰিম এতিয়া আপোনালোকে দেখিছে এইখিনি নন চিউটিৰ টাইমলাইন আছিলে যিহেতু প্ৰায়খিনি নন চিউটিৰে পৰে চিউটি এক্সাম যিহেতু প্ৰায়খিনি দিয়া নাই সেইটো কাৰণে আপোনালোকে ডেটকেইটা মনত ৰাখক 12 পৰা 22 তাৰিখ 12 মে'ৰ পৰা 22 মে'ৰ ভিতৰত আপোনালোকে কলেজ সিলেকশ্যন কৰিব লাগিব লাষ্ট ডেটটো হৈছে 22 মে' ঠিক আছে 22 মে'লৈকে যিহেতু কলেজ সিলেকশ্যন বা প্ৰগ্ৰেম সিলেকশ্যন কৰিবলৈ দিছে 22 তাৰিখৰ পাছত আপোনালোকে কৰিব নোৱাৰিব মানে অনলাইন কৰা লাষ্ট ডেটটো হৈছে 22 মে' ঠিক আছে তাৰ পাছত আপোনালোকৰ কাৰেকশ্যন উইন্ডো ওপেন হ'ব তাৰ পাছত আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট আহিব সেইখিনি ষ্টেপ বাই ষ্টেপ হৈ থাকিব তাৰ ওপৰত মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই দি থাকিম তাৰ পাছত আহিব সিউটি টাইমলাইনটো অলপ বেলেগ হয় সিউটিটো অলপ দেৰিকৈ হ'ব যিহেতু এক্সাম হৈ ৰিজাল্ট দিয়াৰ পাছতহে সিউটিখিনিৰ ফৰ্ম ফিল আপৰ কাৰণে এপ্লাই কৰিব পাৰিব 5 পৰা 13 জুলাইৰ ভিতৰত আপোনালোকৰ প্ৰগ্ৰেম সিলেকশ্যন কৰিব লাগিব যিসকলে সিউটি থ্ৰুৱেদি কলেজ সিলেকশ্যন কৰিম বুলি ভাবিছে তেওঁলোকে 5 to 13 জুলাইৰ ভিতৰত আপোনালোকে প্ৰগ্ৰেম সিলেক্ট কৰিব পাৰিব 14 পৰা 15 জুলাইৰ ভিতৰত আপোনালোকৰ কাৰেকশ্যন উইন্ডো ওপেন হ'ব যিসকল সিউটি কেণ্ডিডেট ঠিক আছে সেইসকলৰ বাবেহে তাৰ পাছত স্ক্ৰুটিনি হ'ব 19 তাৰিখে আপোনালোকৰ প্ৰথম মেৰিট লিষ্ট প্ৰকাশ পাব 21-22ত গৈ এডমিশ্যন ল'ব লাগিব 23 তাৰিখে ছেকেণ্ড মেৰিট লিষ্ট প্ৰকাশ পাব 25-26ত গৈ এডমিশ্যন ল'ব লাগিব স্পট এডমিশ্যন হ'ব সিউটি সকলৰ বাবে 28 তাৰিখে 28 জুলাইত সিউটি কেণ্ডিডেট সকলৰ বাবে স্পট এডমিশ্যন হ'ব 29, 30, 31 এই 3 দিন ফাইনেল স্পট এডমিশ্যন হ'ব তাৰ পাছত এডমিশ্যন প্ৰক্ৰিয়াটো ক্লোজ হ'ব ফাইনেল স্পট এডমিশ্যন সিউটি আৰু নন সিউটি বোথ কেণ্ডিডেটৰ বাবে ঠিক আছে যিসকলে নন সিউটি দিছে যিসকলে সিউটি দিছে যদি এডমিশ্যন ল'বলৈ থাকি গ'ল তেনেহ'লে 29 পৰা 31 জুলাইৰ ভিতৰত আপোনালোকে এডমিশ্যন ল'বগৈ পাৰিব আৰু 1 আগষ্টৰ পৰা আপোনালোকৰ যিখিনি ফাৰ্ষ্ট ছেমিষ্টাৰ ক্লাছ আছে সেইখিনি হ'ব 1 আগষ্টৰ পৰা 5 আগষ্টৰ ভিতৰত আপোনালোকৰ ডেমো ক্লাছ হ'ব পেপাৰ সিলেকশ্যন এইখিনি আপোনালোকক বুজোৱা হ'ব হয়তো সকলোৱে কথাখিনি বুজি পালে টাইমলাইনখন সকলোৱে নিশ্চয় বুজি পাইছে ডেছক্ৰিপশ্যনতো মই টাইমলাইনৰ পিডিএফটো দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি লগৰ বন্ধু বান্ধৱী যিমান আছে সকলোৰে লগত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে কথাটো গম পায় ইয়াত দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নকৰা সকলে সোনকালে ৰেজিষ্ট্ৰেশ্যনটো কৰক ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া কেনেকৈ কৰিব লাগে কি কৰিব লাগে তাৰ ওপৰত মই ডিটেইলছত অলৰেডি ভিডিঅ' বনাই দি ৰাখিছোঁ আপোনালোকে চাই ল'ব পাৰে ডকুমেণ্ট কি আপলোড কৰিব লাগে কেনেকৈ আপলোড কৰিব লাগে নেক্সট মই 12 তাৰিখে ভিডিঅ' বনাই দি দিম আপোনালোকে কিদৰে কোৰ্চ সিলেকশ্যন কৰিব পাৰিব কি সাবজেক্ট সিলেক্ট কৰিব কেনেকৈ কলেজখন সিলেক্ট কৰিব পাৰিব কেইখন কলেজ সিলেক্ট কৰিব পাৰিব গোটেইখিনি মই 12 তাৰিখৰ দিনা ডিটেইলছত এটা ভিডিঅ' বনাই দি দিম ঠিক আছে আজিৰ ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি আপুনি অলপ উপকৃত হ'ল চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে সমৰ্থ পৰ্টেলত যিখন নটিচ আছে সমৰ্থ পৰ্টেলত এতিয়ালৈকে যিখন টাইমলাইন আছে সেইখন দিয়া নাই কিন্তু ইয়াত এখন নটিচ আছে যিখন নটিচত কোৱা হৈছিলে যে 11 তাৰিখৰ পৰা অনলাইন এপ্লাই হ'ব 3টা ষ্টেপত হ'ব প্ৰথমতে প্ৰফাইলটো ক্ৰিয়েট কৰিব লাগিব পাছত প্ৰগ্ৰেম সিলেকশ্যন তাৰ পাছত আপোনালোকৰ ফাইনেল সাবমিট এইখিনি আছে দেখিছে এইখিনি কোৱা হৈছিলে আৰু যিসকলে ইনকম সাৰ্টিফিকেট বনোৱা নাই 2 লাখৰ তলত যদি ইনকম সাৰ্টিফিকেট হয় সোনকালে যিমান পাৰে সোনকালে আপোনালোকে ইনকম সাৰ্টিফিকেটখন এপ্লাই কৰক এডমিশ্যনৰ সময়ত আপোনালোকৰ ইনকম সাৰ্টিফিকেটখন বিচাৰি দিয়া আগৰবাৰো বিচাৰিছিলে তেতিয়াহে আপোনালোকক ফ্ৰী এডমিশ্যনটোৰ কাৰণে এপ্ৰুভ হৈছিলে এইবাৰো আপোনালোকৰ বিচাৰিব পাৰে ঠিক আছে বিচাৰিব পাৰে নহয় বিচাৰিব ইনকম সাৰ্টিফিকেট সেইবাবে যিমান পাৰে সোনকালে আপোনালোকে ইনকম সাৰ্টিফিকেটখন আবেদন কৰি ৰাখক যদি ভিডিঅ'সমূহ চাই আপোনালোক অলপ উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট আপোনালোকৰ মেৰিট লিষ্ট স্পট এডমিশ্যন সেইখিনিৰ ওপৰত ষ্টেপ বাই ষ্টেপ মই ভিডিঅ' বনাই দি থাকিম